এপিচিচিৰ সভাপতি ভূপেন বৰাই এই মুহূৰ্তত সংবাদমেল সম্বোধন কৰিছে। আমি পোনে পোনে আপোনালোকক সেই সংবাদমেলৰ মাজলৈ ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰস্তাৱটোক সমৰ্থন দিছিলে। সেইকাৰণে আমি আৰু তাত ৰাহুল গান্ধী ডাঙৰীয়াই মুকলিকৈ কৈছিলে যে এই এলায়েন্সটোৱে 24কে বেছি মানে এটা হৈ হাল্লা টাইপৰ বা ভাল বেয়া পোৱা পৰ্যায়লৈ যাব নালাগে। আপোনালোকে সকলোৱে মিলি 26ৰ কাৰণে এটা প্ৰস্তুতি চলাওক, ব্লক আৰু জিলা পৰ্যায়ত সমন্বয় স্থাপন কৰক, পাৰে যদি বুথলৈকে সমন্বয় কৰক, আৰু যাৰ য'ত শক্তি আছে আমি সকলোৰ লগত কংগ্ৰেছ দল মিলামিছাৰে কাম কৰিব লাগে বুলি তেখেতে দিয়া পৰামৰ্শৰ ভিত্তিত কালিলৈ আমি এটা চাৰ্কুলাৰ দি আছোঁ, যাতে জিলাবিলাকে ইমিডিয়েটলি ব্লক আৰু বুথ পৰ্যায়তো কোঅৰ্ডিনেশ্যন হয়। গতিকে এইটো চূড়ান্ত হৈ গ'ল এতিয়া যে এই ইণ্ডিয়া এলায়েন্সটো 26লৈকে আমি একেলগে কাম কৰিম। নহয়, চিটৰ ক্ষেত্ৰত চাওক, আঞ্চলিক দলৰ লগত আমাৰ মিটিং আছে, অনানুষ্ঠানিক মিটিং। অখিল গগৈ ডাঙৰীয়া, লুৰিণ গগৈ ডাঙৰীয়া, কাঠাৰ ডাঙৰীয়া, অজিত ভূঞা ডাঙৰীয়া, 4টা আঞ্চলিক দল আছে আমাৰ লগত। আমি তেওঁলোকৰ লগত এইকেইদিনতে কথা পাতিম। আৰু ৰাষ্ট্ৰীয় দলবিলাকৰ ক্ষেত্ৰত মই চূড়ান্ত সিদ্ধান্ত ল'ব নোৱাৰোঁ। মমতা বেনাৰ্জী ডাঙৰীয়ানী আৰু খাৰ্গে ডাঙৰীয়াই কি সিদ্ধান্ত ল'ব, কেজৰিৱাল ডাঙৰীয়া আৰু খাৰ্গে ডাঙৰীয়াই কি সিদ্ধান্ত ল'ব, সেইবিলাক আমি চাই থাকিব লাগিব। এতিয়া ইয়াত মোৰ লগত চবৰে ভাল, আমি কথা পাতি আছোঁ, কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত নেতাসকলৰ মাজত যদি সদ্ভাৱ গঢ়ি উঠে, আমি যিটো বিচাৰোঁ আৰু আমি আশা কৰিছোঁ, তেতিয়াহ'লে আমি সেইমতে ইয়াততো আমি আছোঁৱেই সদ্ভাৱত। ডিব্ৰুগড় গগৈ বিচাৰিছে, গুৱাহাটী আম আদমি পাৰ্টীয়ে বিচাৰিছে, শিলচৰ বা কৰিমগঞ্জ তৃণমূল কংগ্ৰেছে বিচাৰিছে। কেনেদৰে দিশটো বিবেচনা কৰিছে? সময় কিন্তু খুব কম হৈ আছে। আমিতো চাৰ্কুলাৰ দিওঁতেই কৈছিলোঁ যে আমি যদিও 14টা সমষ্টিত বিচাৰিছোঁ, আমাৰ লগত ঐক্যত থকা দলবিলাকক যদি প্ৰাৰ্থিত্ব আমি চিট এৰি দিবলগীয়া হয়, তেতিয়াহ'লে আমাৰ প্ৰাৰ্থীসকলক আমি কৈ থোৱা আছে যে আপোনালোকৰ মাননীটো আমি ঘূৰাই দিম, আমি ছিগনেল দি থোৱা আছে। গতিকে আঞ্চলিক দলৰ ক্ষেত্ৰত আমি এপিচিচিয়ে সিদ্ধান্ত ল'ম, ৰাষ্ট্ৰীয় দলৰ ক্ষেত্ৰত কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত ল'ব। ভৱেন চৌধুৰী ডাঙৰীয়াৰ চিঠি, ৰিপুণ বৰা ডাঙৰীয়াৰ যি চিঠি আছিলে, CPM CPI যি চিঠি দিছে, CPIMলে যি চিঠি দিছে, সেয়া ইতিমধ্যে আমি মুকুল বাছনিক ডাঙৰীয়া আমাৰ এই গোটেই বস্তুটো তদাৰক কৰিছে AICC GS, আমি তেখেতক দি দিছোঁ। যোৰহাটত দেৱব্ৰত শইকীয়া, নগাঁৱত গৌৰৱ গগৈ, ধুবুৰীত ৰকিবুল হুছেইন, এনেকুৱা ধৰণৰ মানে সেই 1-to-1 কেণ্ডিডেটৰ নাম ক'ব পৰা পৰ্যায়ত এতিয়া মই অহা নাই। সেইটো পৰ্যায়ৰ কাৰণে এটা প্ৰচিডিউৰ আছে। এতিয়া আমাৰ 80 হৈ আছে, 80ৰ পৰা খুব আশা কৰি আছোঁ 29 তাৰিখে আমি চেষ্টা কৰিম 40-42লৈ আহিবলৈ। তাৰপাছত ছাৰ্ভে হ'ব, ছাৰ্ভেৰ পাছত স্ক্ৰিনিং কমিটিয়ে কিছুমান চিটত ছিংগুল দিব পাৰে, কিছুমান বিৰোধীৰ কাৰণে এৰি দিলে খালী যাব পাৰে। সেই পৰ্যায়টো স্ক্ৰিনিং কমিটিখন নেক্সট হাই পাৱাৰ কমিটি, তাৰপাছত CEC হয়, চেণ্ট্ৰেল ইলেকশ্যন কমিটি, য'ত খাৰ্গে ডাঙৰীয়া বহিব। কিন্তু স্ক্ৰিনিং কমিটিত আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া, মই বিৰোধী দলপতি থাকিম, আৰু প্ৰদেশ ইলেকশ্যন কমিটিৰ প্ৰচিডিংখন থাকিব, ডিষ্ট্ৰিক্ট ব্লকৰ ৰিপৰ্টবিলাক থাকিব। স্ক্ৰিনিং কমিটিখন 3-4 দিন চলিব বা 2 দিন চলিব। আপুনি বহুত দিন ৰাজনীতিত আছে, ৰাজনীতিত এটা কথা যে আনুষ্ঠানিক হোৱাৰ এমাহমান আগতেই কিন্তু লিষ্টখন এটা মই আজি কৈ দিব পাৰোঁ, যে আপোনালোকে যিবিলাক আমাৰ দলৰ নেতাৰ নাম লৈছে, তেওঁলোক ইলেকশ্যন যিসকলে এপ্লাই কৰিছে তেওঁলোকেতো খেলিবই। যিকেইজনৰ আপোনালোকে নাম লৈছে, যি 2-3জন আপোনালোকে নাম লৈছে, এইটো মই ক'ব পাৰোঁ, দে উইল বি আৱাৰ কেণ্ডিডেট ফাৰ্ষ্ট। ছেকেণ্ড, আপোনালোকে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ নাম লৈছে, তেখেতে এপ্লাই কৰা নাই। কিন্তু এইটো মই জানো, এজ এ লয়েল চলজাৰ অফ দ্য পাৰ্টি, যদি শীৰ্ষ নেতৃত্বই সিদ্ধান্ত লয় আপত্তি কৰিব নাযায়, আপত্তি নকৰে। যদি যোৰহাটত দেৱব্ৰত শইকীয়া হয়, তেতিয়াহ'লে কেনেকুৱা হ'ব পাৰে? কাৰণ এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণে যথেষ্টখিনি যোৰহাটত এইবাৰ কেনেকুৱা হ'ব মই অনুৰোধ কৰিম আপোনালোকক, আজি পাৰিলে যোৰহাটৰ ফুটেজটো CMA চাগিলে ভালকৈ চাবলৈ নাপালে। আপোনালোকে যোৰহাটত যেতিয়া 4টা বজাৰ পৰা আমি পদযাত্ৰা কৰিছিলোঁ, মই অসমৰ সংবাদ মাধ্যমক অনুৰোধ কৰিম, মুখ্যমন্ত্ৰীয়ে এবাৰ চাবলৈ পোৱাৰ সুযোগ দিয়াৰ স্বাৰ্থত আপোনালোকে যোৰহাটৰ ফুটেজটো এবাৰ দেখাব আজি। আৰু আপোনালোকৰ দুগৰাকী নেত্ৰী বিস্মিতা গগৈ আৰু অংকিতা দত্ত কাইলৈ বিজেপিত যোগদান কৰিব। আমাৰ নহয়, অংকিতা দত্তক আমি এক্সপেল কৰা আছে পাৰ্টিৰ পৰা। গতিকে এক্সপেল কৰাৰ পাছত আকৌ কংগ্ৰেছ কেনেকৈ হ'ব? আৰু তেওঁ ৰাহুল গান্ধী যাত্ৰা প্ৰতিৰোধ কৰিবৰ কাৰণে বিজেপিৰ লগত মিলি পুলিচ লৈ পেলাই কাম কৰিছে। গতিকে আমাৰ বুলি কিয় কৈছে আপোনালোকে? বিস্মিতা গগৈটো এতিয়া ক'বলৈ বেয়া, আৰু মোৰ নিজৰ ভণ্টিৰ নিচিনা, মই ইমান ডিটেইলছত যাব বিচৰা নাই। অসমৰ ৰাইজেও জানে, সকলোৱে চব কথাই আপোনালোকে জানে।
কিয় বিষ্ণু গগৈটো প্ৰাক্তন মন্ত্ৰী আছিলে, আহোমৰ এগৰাকী প্ৰতিনিধি। তেওঁক মই সভাপতি হোৱাৰ পিছত মহিলা কংগ্ৰেছৰ সভাপতি হ'বৰ কাৰণে প্ৰস্তাৱ দিছিলোঁ। মই নাজানো জইন কৰিব নকয়, কিন্তু মই কথাটো কৈছোঁ, মই বিস্মিতা গগৈক সভাপতি হোৱাৰ পাছত ৰাজীৱ ভৱনতে মই মাতি আনি কৈছিলোঁ যে তুমি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী হোৱাটো বিচাৰোঁ, আমি একেলগে কাম কৰোঁ। তেতিয়া মোক কৈছিলে যে দাদা মই দুবাৰ বৰ বেয়াকৈ হাৰিলোঁ, মোৰ ডিফাৰেঞ্চটো বহুত ডাঙৰ, গতিকে মই মানে অলপ হতাশ, সেনেকৈ মোক কোৱাৰ পাছত তেতিয়া নিজেই হতাশ বহুত, তেতিয়া মই কৈছিলোঁ আমিতো চবেই হাৰিছোঁ, আমি চবেই আকৌ জিকিব লাগিব, তুমি কাম কৰা, এনেকৈ মই তেওঁক কৈছিলোঁ। কিন্তু তেওঁ ইমান বেছি সক্ৰিয়তা তাৰপিছত লোৱা নাই। মই কিন্তু অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী ল'ব লাগে বুলি তেওঁক কৈছিলোঁ। কিছু সময় পৰা অখিল গগৈ কৈছে যে এজেপি টিএমচি আপ আৰু কাৰ্বি আংলঙৰ যি আঞ্চলিক দল আছে সেই দলটো এখনকৈ আসন এৰি দিবলৈ আহ্বান জনাইছে। অখিল গগৈ ডাঙৰীয়াই দিহা পৰামৰ্শ সিদিনা ৰাহুল গান্ধী ডাঙৰীয়াকো দিছে, আমাকো আমি কথা পাতি আছোঁ। আমি ভূপেন বৰাৰ সেই সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাইছোঁ। ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব বুলি বিস্মিতা গগৈসহ যিকেইগৰাকী কংগ্ৰেছ নেতা নেত্ৰীৰ নাম ইতিমধ্যে উচ্চাৰিত হৈ আছে ৰাজনৈতিক মহলত, তেওঁলোক সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু তেওঁ স্থিতি স্পষ্ট কৰিছে কংগ্ৰেছৰ।